हेलो गाइज आत्मनिर्भर অসম অভিযানৰ অন্তৰ্গত 25,238 গৰাকী নিৰ্বাচিত উদ্যোগীলৈ আৰ্থিক সাহায্যৰ 75,000 টকাৰ প্ৰথম কিস্তিৰ ধনৰাশি যোৱাকালি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী এক অনুষ্ঠানযোগে প্ৰদান কৰে। উদ্যমীসকলক লক্ষ্য কৰি মুখ্যমন্ত্ৰীয়ে গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে যে উদ্যমীসকল কেনেকৈ কষ্ট কৰি পেলাই জীৱনত সাফল্য অৰ্জন কৰিব পাৰি। আজিৰ এই ভিডিঅ'টো শুনিলে আপোনালোকে গম পাই যাব মুখ্যমন্ত্ৰী মহোদয়ে কি কৈছে। শ্রদ্ধার যুবক যুবতী বন্ধু বান্ধবী সকল আমার লক্ষ্য হব লাগে যে এখন আমি যাতে আটায়ে মিলি সুন্দর অসম নির্মাণ করিব পাৰো। হততে আন্দোলন হততে হতাশা ই কেতিয়াও সমাধানৰ ৰাস্তা হব নোৱাৰে। যি যুৱক যুৱতীৰ মনত আশা থাকে হতাশাই যাক কেতিয়াও আন্ধাৰ কৰিব নোৱাৰে তেনেকুৱা যুৱক যুৱতীয়ে সফল হব পাৰে। জীৱনত ঘাত আৰু প্ৰতিঘাত থাকে কিন্তু সেই ঘাত আৰু প্ৰতিঘাতক যোনে সাহসেৰে পৰাজিত কৰিব পাৰে তেৱে সফলতা জীৱনত অৰ্জন কৰিব পাৰে। আজি যদি আমাৰ চাৰিওফালে যিসকল ব্যক্তি সফল হৈছে তেওঁলোকৰ যদি আমি জীৱন এবাৰ অধ্যয়ন কৰোঁ আমি দেখা পাম কোনো এজন যুৱক যুৱতীয়ে সোণৰ চামুচ মুখত লৈ জন্মগ্ৰহণ কৰা নাই। সেই সকল যুৱক যুৱতীয়েহে সফল হৈছে যোনে জীৱনক সংগ্ৰাম বুলি স্বীকাৰ কৰিছে যে এই জীৱনত মই পিতৃ মাতৃৰ কোলাত জন্ম হোৱাৰ দিনৰ পৰা মই সংগ্ৰাম কৰিছো আৰু জীৱনৰ শেষ মুহূৰ্তলৈকে মই সংগ্ৰাম কৰিম আৰু সংগ্ৰামক মই ভয় নকৰো। তেনেকুৱা যুৱক যুৱতীয়েহে আকাশ চুব পাৰে তাক মই বিশ্বাস কৰোঁ। আৰু সেইবাবে মই যুৱক যুৱতীসকলক আহ্বান জনাম যে আপোনালোকে কেতিয়াও সংগ্ৰামক ভয় নকৰিব, পৰাজয়ক ভয় নকৰিব, কাৰণ এটা পৰাজয়েহে ভৱিষ্যতৰ জয়ৰ পৃষ্ঠভূমি তৈয়াৰ কৰে। যি ল'ৰা ছোৱালীয়ে জীৱনত এবাৰ পৰাজয় হয় আৰু পৰাজয় যোনে গ্ৰহণ কৰিব নোখোজে পৰাজয়ক বিজয়লৈকে পৰিৱৰ্তন কৰিব খোজে তেনেকুৱা যুৱক যুৱতীয়ে নিশ্চিতভাৱে সফল হয়। তাৰ অযুত উদাহৰণ আমাৰ চাৰিওফালে বিয়পি আছে। মই আপোনালোকক অনুৰোধ কৰিম যে আমাৰ জীৱনত গোটেই সমস্ত জীৱনৰ সংগ্ৰামক আমি জয়লাভ কৰিব পাৰিম যেতিয়া আমাৰ মনত সাহস থাকে আৰু কিবা এটা কৰাৰ সপোন থাকে। এছাম অসমত ব্যক্তি আছে যোনে আমাক সততে নিৰাশাৰ কথা কয়। নিৰাশাৰ এই বাতাবৰণৰ লগত আমি যুদ্ধ কৰিব লাগিব, কাৰণ নিৰাশাই আমাক পিছুৱাই লৈ যায়, নিৰাশাই আমাক পৰাজিত কৰে। আমাৰ অসমত এনেকুৱা কোনো সমস্যা নাই যাক আমি একেলগে সেই সমস্যাক আমি সমাধান কৰিব নোৱাৰো।